So viewers নমস্কাৰ স্বাগতম জনাইছোঁ আকৌ এবাৰ মোৰ চেনেলটোত আপোনালোকক। তো আজি মোৰ ৰেচিপিটি হ'ল পটলৰ বৰা। So viewers প্ৰথমতে পটলখিনি চুচাই ল'লোঁ ওপৰখিনি আৰু মাজৰখিনি উলিয়াই ল'লোঁ। মাজৰ গুটিবিলাক এইখিনি উলিয়াই লৈছোঁ। আৰু সৰিয়হ লৈছিলোঁ 25 গ্ৰাম। এইখিনি গৰম পানীত তিয়াই ৰাখিছিলোঁ আৰু এইখিনি গ্ৰাইণ্ডো কৰিব লাগিব। লগতে পটলৰ এই ভিতৰৰ গুটিখিনি গ্ৰাইণ্ড কৰি ল'ব লাগিব। So viewers প্ৰথমতে মই সৰিয়হখিনি টুকি ল'লোঁ পানীৰ পৰা আৰু এয়া পিঁয়াজ এটা লৈছোঁ আৰু নহৰু কেইফুটামান, গোটেইখিনি একেলগে মিক্সিত গ্ৰাইণ্ড কৰি ল'ব লাগিব। পিঁয়াজ ডোখৰ কুটি দিছোঁ অলপ 4 টুকুৰামান কৰি, যাতে জলদি গ্ৰাইণ্ড হওক। আৰু নহৰুখিনি দিলোঁ, তাৰপিছত সৰিয়হখিনিও দি দিম। দুটামান শুকান জলকীয়া ভাঙি দি দিছোঁ এনেকৈ। অলপমান ধনিয়া গুড়ি দি দিছোঁ। লগতে হালধিও দি দিছোঁ ইয়াতে। নিমখো দি দিছোঁ সোৱাদ অনুসৰি। এতিয়া গোটেইখিনি এনেকৈ গ্ৰাইণ্ড কৰি ল'ম। চাওক ভিউৱাৰ্ছ, গ্ৰাইণ্ড কৰি ল'লোঁ। গ্ৰাইণ্ড কৰাৰ পিছত এনেদৰে দেখিব হৈছে। ভিউৱাৰ্ছ এতিয়া তাৱাখন গেছত বহাই দিছোঁ। পেষ্ট কৰা ইনগ্ৰিডিয়েণ্টছখিনি ফ্ৰাই কৰি ল'ম। ভিউৱাৰ্ছ এতিয়া তাৱাখনত তেল দি দিছোঁ অলপমান। অলপ সময় গৰম হ'ব দিম তাৱাখন। গৰম হৈ গৈছে এতিয়া পেষ্টখিনি দি দিম ডাইৰেক্ট তাৱাত। কোনফালৰ পৰা দেখাওঁ কোনফালৰ পৰা নেদেখাওঁ আপোনালোকক অলপ ডিষ্টাৰ্ব হৈছে, ক্ষমা কৰিব সেইবাবে। এতিয়া ধুনীয়াকৈ লৰাই আছোঁ। গোটেইখিনি পেষ্টখিনি দি দিলোঁ তাৱাত। এতিয়া ধুনীয়াকৈ লৰাই আছোঁ। লাগি ধৰিব নিদিব তাৱাত, এনেকৈ লৰাই থাকিব। ভিউৱাৰ্ছ মোৰ এইখিনি হ'বহি হ'ল, সিজি গৈছে। এতিয়া নমাই দিম, নমাই কিনে ঠাণ্ডা হ'বলৈ থৈ দিম। ভিউৱাৰ্ছ মোৰ এইখিনি ঠাণ্ডা হ'ল। এতিয়া আপোনাক দেখাম কেনেকৈ এইখিনি পটলৰ মাজত ভৰাব লাগিব। এই চাওক এনেদৰে। চাওক এনেদৰে চামুচৰ সহায়ে ভৰাই ল'ব। এনেদৰে গোটেইখিনি ভৰাই ল'ম এটা এটাকৈ। আধা হৈ গ'ল আৰু বেছি হৈ গ'ল, এইকেইটা হ'ব আৰু। ভিউৱাৰ্ছ গোটেইখিনি পটলত মছলা ভৰাই মোৰ ৰেডি।
এতিয়া এইখিনি ফ্ৰাই কৰাৰ বাবে এইখিনি অলপ পেষ্ট ৰেডি কৰিছোঁ। এইখিনি আপোনাৰ বেচন আৰু চাউলৰ গুড়ি আছে, হালধি আছে, নিমখ আছে, গোটেইখিনি এতিয়া ভালদৰে ঘুলি ল'ম। So viewers, মোৰ পেষ্টখিনি ৰেডি হৈ গ'ল। এতিয়া ধুনীয়াকৈ কেৰাহীত ফ্ৰাই কৰিম। So viewers, মোৰ তেলখিনি এতিয়া গৰম হৈ গ'ল। এতিয়া এটা এটাকৈ ফ্ৰাই কৰিম। So viewers, এক সাইডে হাফ ফ্ৰাই হৈ গৈছে। এতিয়া উল্টাই দিছোঁ। So viewers, এইকেইটা ফ্ৰাই হৈ গ'ল এতিয়া, আৰু অলপ পিছতে নমাই দিম। ভালদৰে টুকি ল'ব তেলৰ পৰা, তেতিয়া খায়ো ভাল পাব আৰু বেছি অইলিও হৈ নাথাকিব। বাকীকেইটাও তেনেদৰে ফ্ৰাই কৰি ল'ম। হেঁপাহটো মোৰ দৰে লৰচৰ কৰি থকা হৈছে। চ' এইখিনি লাষ্টে আছিলে ভিউৱাৰ্ছ, মোৰ গোটেইখিনি ফ্ৰাই কৰি ৰেডি। চ' ভিউৱাৰ্ছ, এটা লুক চাওক, গোটেইখিনি ফ্ৰাই কৰি হৈ গ'ল মোৰ। এতিয়া প্লেটত এবাৰ লুক চাওক কেনেকুৱা হৈছে, আৰু কি ধুনীয়া হৈছে দেখাত। চাওক এবাৰ, আৰু ক্ৰিস্পিও হ'ব, আই এম চিয়'ৰ ক্ৰিস্পিও হ'ব। আৰু কেনেকুৱা পালে আজিৰ ভিডিঅ'টি এবাৰ কমেণ্টত জনাব। ধন্যবাদ।